নমস্কাৰ এনিভাৰ 24 চাই থকাৰ বাবে ধন্যবাদ জনাইছো। এই মুহূৰ্তত এটা ডাঙৰ খবৰ লৈ অনাৰ চেষ্টা কৰিছো। চুবুৰীয়া ৰাজ্য মণিপুৰ পুনৰবাৰ উত্তপ্ত হৈ পৰিছে, অগ্নিগৰ্ভ হৈ পৰিছে মণিপুৰত বিগত 24 ঘণ্টাত 5জন লোকে মৃত্যুক খাব দিব লগা হৈছে, আহত হৈছে কেইবাজনো লোক। দুৰ্বৃত্তৰ নিৰ্বিচাৰ গুলীচালনাত আৰক্ষী জোৱানো কিন্তু এই মুহূৰ্তত শ্বহীদ হ'ব লগা হৈছে। বিগত কেইবা মাহ ধৰিও মণিপুৰৰ যি অৱস্থা, সেই অৱস্থা ক্ৰমাৎ ভয়ংকৰ দিশে গতি কৰিছে। কেইবা হাজাৰ লোকৰ মৃত্যু হৈছে নিৰ্বিচাৰ গুলীচালনাত। কুকি আৰু মেইটি যি জনগোষ্ঠী আছে, সেই জনগোষ্ঠীৰ মাজৰ সংঘৰ্ষই ভয়াৱহ ৰূপ ধাৰণ কৰিছে মণিপুৰত। এটা জনগোষ্ঠী মেইটিক জনজাতিৰ মৰ্যাদা প্ৰদানৰ পিছতেই কিন্তু কুকি জনগোষ্ঠী জাঙুৰ খাই পৰিছে আৰু তাৰ পাছতে হাতত অস্ত্ৰ পৰ্যন্ত তুলি লৈছে প্ৰতিবাদকাৰীয়ে বাসগৃহসমূহ জ্বলাই দিছে, বিভিন্ন স্থানত অগ্নি সংযোগ কৰিছে। তাৰ পাছতেই কিছু হাম কাটিছিল, পৰিস্থিতি পুনৰবাৰ অগ্নিগৰ্ভ হৈ পৰিছে মণিপুৰ আৰু বিগত 24 ঘণ্টাত 5জনকৈ লোকে মৃত্যুক খাব দিব লগা হৈছে। এই মুহূৰ্তত সবিশেষ খবৰ ফুল প্লেটৰ মাধ্যমেৰে লৈ অনাৰ চেষ্টা কৰিছোঁ। সংঘৰ্ষজৰ্জৰ মণিপুৰত অব্যাহত ভয়াৱহ পৰিস্থিতি আৰু বিগত 24 ঘণ্টাত 5জনকৈ লোকৰ মৃত্যু, আহত কেইবাজনো। কুকি দুৰ্বৃত্তৰ গুলীত নিহত 2 আৰক্ষী জোৱান। কাংচুপত কুকি দুৰ্বৃত্তৰ আক্ৰমণত নিহত মেইটি গাঁওৰক্ষী বাহিনীৰ 2 সদস্য আৰু নিহত সদস্য 2জন টি মনোৰঞ্জন আৰু ৱাংলেন মংচাতাবাম। সেনাৰ বুলেট প্ৰুফ বাহনৰ খুন্দাত নিহত এগৰাকী কুকি মহিলা। সেনাৰ কনভয়ক বাধা দিবলৈ গৈ সেনাৰ বাহনৰ খুন্দাত মৃত্যু হৈছে মহিলাগৰাকীৰ। এই মুহূৰ্তত সেই খবৰ আমি আপোনালোকক জনাই আছোঁ। ক্ৰমাৎ যেন পুনৰ ভয়াৱহ পৰিস্থিতিৰ দিশে গতি কৰিছে চুবুৰীয়া ৰাজ্য মণিপুৰ আৰু বিগত 24 ঘণ্টাত 5জনকৈ লোকৰ মৃত্যু হৈছে, আহত হৈছে কেইবাজনো লোক। বিগত 3-6 মাহ ধৰি যি ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে মণিপুৰত, তাৰ বাবে বহু লোক বৰ্তমানো আশ্ৰয় শিবিৰত আশ্ৰয় ল'ব লগা হৈছে। মণিপুৰত বহু লোকৰ মৃত্যু হৈছে এই সংঘৰ্ষত। গোষ্ঠীগত সংঘৰ্ষই ভয়ংকৰ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে। বৃহৎ সংখ্যক সেনা বাহিনী মোতায়েন কৰা হৈছে। মণিপুৰৰ সেই ভয়ংকৰ পৰিস্থিতি কিছু হাম কাটিছিল যদিও পুনৰবাৰ উত্তপ্ত হৈ পৰিছে মণিপুৰ আৰু বিগত 24 ঘণ্টাত 5জনকৈ লোকে মৃত্যু খাব দিব লগা হৈছে আৰু প্ৰতিবাদকাৰীয়ে হাতত মৰণাস্ত্ৰ তুলি লৈ আক্ৰমণ কৰিছে। এটা জনগোষ্ঠীয়ে আনটো জনগোষ্ঠীৰ লোকক হত্যা কৰাৰ ঘটনা সংঘটিত কৰিছে। অকল এটা জনগোষ্ঠীয়ে আনটো জনগোষ্ঠীয়ে নহয়, সেনা বাহিনীৰ ওপৰতো নিৰ্বিচাৰ গুলীচালনা কৰা হৈছে, শিলাবৰ্ষণ কৰা হৈছে, যাৰ বাবে 2জনকৈ আৰক্ষী জোৱানৰ মৃত্যু হৈছে। আৰু কাংচুপত কুকি দুৰ্বৃত্তৰ আক্ৰমণত নিহত হৈছে মেইটি গাঁওৰক্ষী বাহিনীৰ 2 সদস্য। দেখিবলৈ পোৱা গৈছে যে গাঁওৰক্ষী বাহিনীৰ এতিয়া সদস্যসকলক টাৰ্গেট কৰা হৈছে আৰু কুকি জনগোষ্ঠীৰ যিসমূহ দুৰ্বৃত্ত আছে, প্ৰতিবাদকাৰী আছে, তেওঁলোকে হাতত মৰণাস্ত্ৰ লৈ এতিয়া এনেদৰে গাঁওৰক্ষী বাহিনীৰ যিসমূহ সদস্য আছে তেওঁলোকক লক্ষ্য কৰি গুলীচালনা কৰাৰ ঘটনা এই মাহটোত সংঘটিত হৈছে। আৰু কেইবাটাও খবৰ আমি আপোনালোকক জনাইছিলোঁ। কেইবাজনো লোক এই মাহটোতে মৃত্যু হৈছে, বহু লোক আহত হৈছে। আজিৰ দিনটোত যদি চাওঁ তেনেহ'লে কিন্তু আজিৰ দিনটোতো অগ্নিগৰ্ভ হৈ আছে মণিপুৰ। আপুনি ঔষধ বিচাৰি হাবাথুৰি খাইছে নেকি? যদি খাইছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কাৰণ নাই, কিয়নো আপুনি বিচৰা ধৰণৰ সকলো ঔষধ উপলব্ধ থাকিব নমন মেডিকছত। নমন মেডিকছত অধিক পৰিমাণৰ ঔষধ ক্ৰয় কৰিলে আপুনি পাব 10% ৰেহাই। কিছু দিনৰ পাছত নমন মেডিকছত উপলব্ধ হ'ব সকলো বিভাগৰ অভিজ্ঞ চিকিৎসক। গতিকে দেৰি কিয় কৰিছে? আমাৰ ঠিকনা গণেশগুৰি স্বৰ্গীয় খগেন মহন্ত পথ, দিছপুৰ পলিক্লিনিকৰ বিপৰীতে।